ঈশ্বৰ পুৰুষ নাৰায়ণে দেৱগণক অভয়বাণী প্ৰদান কৰিলে। লগে লগে দেৱগণ কিন্তু ৰৈ নাথাকি জলন্ধৰ অসুৰৰ লগত পুণ্যক্ৰমে যুদ্ধ আৰম্ভ কৰি দিলে। ত্ৰিশূল প্ৰহাৰ কৰে প্ৰমাণ পোৱা যায়। দেৱাদিদেৱ মহাদেৱে ত্ৰিশূল প্ৰহাৰ কৰিছে। সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী জগতৰ ঈশ্বৰ প্ৰভু নাৰায়ণে সুদৰ্শন চক্ৰ মাৰি দিছে। যমে যমদণ্ড প্ৰহাৰ কৰিছে। ইন্দ্ৰই ধনুৰ বাণ মৰাৰ পাছতো সেই জলন্ধৰ ওপৰত নিধন কৰিব নোৱাৰিলে। কিহৰ বাবে? এই মহাদেৱৰ পৰা অমৰত্ব বৰ লাভ কৰি জলন্ধৰ ওপৰত বলিয়ান হৈ পৰি আছিল। এই গোপন ৰহস্যটো ঈশ্বৰ পুৰুষ নাৰায়ণক মানে আনবিলাকে গমেই পোৱা নাছিল। কোন অহা নাছিল সেই যুদ্ধত। নাগ নাগিনী গন্ধৰ্ব কিন্নৰ ভূত প্ৰেত পিশাচ যম যখিনী কোনো বাকী ৰোৱা নাই। সকলোবিলাক মহাদেৱৰ পাছে পাছে আহিছে। এটাই উদ্দেশ্য, জলন্ধৰক নিশেষ কৰিব লাগে, নহলে এইফালে দেৱকুলৰ নাথাকে, মাৰি চাফা কৰি পেলাই। সকলোবিলাক আহিলে, কেৱল এজনী বাকী থাকিল। তেখেত নহা কথা আছিল, সময়ৰ অভাৱ। সৰ্বশেষত দেৱগণৰ অথন্তৰ দেখা পাই তেখেত আহিবলৈ বাধ্য হৈ গল। আৰু তেখেত কোন আছিল? দেৱগণৰ অথন্তৰ দেখা পাই দুৰ্গতিখিনি দুৰ্গাই হাঁহি হাঁহি নাচি নাচি তাণ্ডৱ নৃত্য কৰি গৈ দেৱগণৰ আগত ওলালগৈ। দুৰ্গা দেখি দুৰ্গাক শক্তি পাবৰ বাবে, জলন্ধৰ নিধনৰ বাবে ৩৩ কোটি দেৱতাই পূজা অৰ্চনা কৰিলে যুদ্ধ ক্ষেত্ৰৰ মাজতে। দুৰ্গা দুৰ্গতি ৰাখিনী